মই উপস্থিত আছোঁ মঙলদৈ কন্যা মহাবিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত আৰু এটা পৰিয়াল আহিছে যিটো পৰিয়ালৰ আজি 9 দিন পূৰ্বে তেওঁলোকৰ গৃহস্থ আচলতে স্বৰ্গগামী আহিছে তথাপিতো নিজৰ দায়িত্ব বুলি তেওঁলোকে ভোট প্ৰদান কৰিবলৈ আহিছে গতিকে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে আজি যিহেতুকে আপুনি এটা বিশেষ দৃশ্যতে আহিছে কি কাৰণত কি উদ্দেশ্য লৈ আহিছে এটাই উদ্দেশ্য আমাৰ যেহেতুকে মঙলদৈখন আমি সুন্দৰ হোৱাটো বিচাৰোঁ সেয়েহে আমিও ঘৰৰ গোটেই পৰিয়ালে ভাবিছোঁ যে আমি ভোটদান কৰাটো আমাৰ দায়িত্ব বা আমাৰ কৰ্তব্য আৰু সেই হিচাপে আজি আমি ওলাই আহিছোঁ আৰু যেহেতুকে দেউতা ঢুকাইছিলে আজি 9 দিন আমাৰ তথাপিতো আমি মায়ে আহিবই নোৱাৰে ঘৰৰ পৰা বাহিৰ হোৱাই আমাৰ ৰীতি নীতি মতে বাধা আছে কিন্তু তথাপিতো আমি সেই বাধাকো নেওচি যিহেতুকে সমাজখন গঢ়াৰ ক্ষেত্ৰত যোৱাজনটো গ'লেই গতিকে আমি আজি ওলাই আহিছোঁ আৰু আটাই আহি আমি ঘৰৰ 5জন পৰিয়ালে ওলাই আহি আমি ভোটদান কৰিলোঁ মই আপোনাৰ পৰা মাত্ৰ 9 দিন হৈছে তেওঁলোকৰ দশকৰ্ম ইতিমধ্যে শেষ হোৱা নাই কিন্তু তেওঁলোকে ভোটদান কৰিবলৈ আহিছে স্পষ্ট কৰি দিছে যে সমাজৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত ভোটদান এটা যিহেতুকে ৰাইজৰ দায়িত্ব সেইকাৰণে তেওঁলোক ভোট দিব আহিছে